নমস্কাৰ গুড আফটাৰনুন সকলোকে মই জাহ্নৱী সকলোকে স্বাগতম জনাইছোঁ পুনৰবাৰ মোৰ চেনেলত আৰু এটি ভিডিঅ'লৈ আশা কৰিছোঁ আপোনালোকে সকলোৱে বহুত বেছি ভালে আছে আপোনালোকৰ আশীৰ্বাদ ভালে আছে আপোনালোকে সকলোকে লগত লৈ আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ আৰু টাইম 12টা পাৰ হৈ গৈছে দেই গাগী ধুৱাই মেলি খোৱালোঁ আৰু ৰাতিপুৱাৰ পৰা টোপনি নাই 6টামান উঠিছে মায়ে গ'ল মায়ে 6টামানতে মানে 6:30মান গৈছে মাৰ লগতে উঠিছে আৰু উঠিছে কিন্তু 5টামানত উঠিছে ফিটিং কৰাই মেলি ইমান সময় ৰাখিলোঁ তাৰপিছত মানে 6:30মান মা মানে আজৰি হ'ল মানে কাপোৰ পিন্ধি আজৰি হৈছে তাৰপিছত মানে মাক ওচৰত দিলোঁ আৰু মায়ে কৈছে যে একদম জোপে উঠিছে মায়ে লৈ মেলি অকণমান সময় থাকিলে দেউতা মানে গ'ল আৰু তাইক লৈ মাক আগুৱাই থ'বলৈ আৰু আমাৰ কলনীত তেনেকৈ মানে তেতিয়াৰ পৰা এতিয়ালৈকে মানে ইমান সময় টোপনি নাছিলে এতিয়া মানে খোৱালোঁ আৰু দেউতাৰ লগতে আছিলে ইমান সময় দেউতাই ল'লে আৰু এতিয়া দুপৰীয়াৰ কাৰণে বনাম উৰহি আনিছে দেউতাই উৰহি আৰু শুকান মাছৰ লগত হ'ব দেউতাখিনিতো একদম ফেভৰেট চব্জি বহুত ভাল পায় দেউতাই এইটো বনাম আৰু দেউতাক বনাবলৈ দিছে সেই বনাম আৰু মাংস চব্জিটো আছে যোৱাকালি সেইবোৰে দাদা আৰু মোৰ কাৰণে হৈ যাব ঘৰত দেউতা মই আৰু গাৰ্গী দাদাও লাইনত গৈছে তো লাহে লাহে বনাম আৰু দেউতা চব্জি কাটি দি আছে মানে উৰহিখিনি কাটি দি আছে কাটি মেলি হওক এইফালে মই গাখীৰ গৰম মানে থৈ আহিছোঁ চাহ খাম অকণমান বনাই আৰু ঠাণ্ডাও লাগি আছে চাহখিনি খালে অকণমান গৰম লাগিব আৰু ব'লক আজি ভিডিঅ'টো এনেকৈ ষ্টাৰ্ট কৰিছোঁ চাতে সকলোকে দিনটো কি হয় কি নাই দেখুৱাব চেষ্টা কৰিম মই গাখীৰ বাহিৰত শুকাই থৈছোঁ জোলনাত শুই আছে তাই ইমানখিনি হৈ গৈছে চাহ মানে আইডিয়াই পোৱা নাই আমি যিখন চচত চাহ বনাওঁ সেইখন মই ৰাতিপুৱা অকণমান ভাত বনাইছোঁ দেউতাৰ কাৰণে তাতে মানে ভাত আছেই বেলেগত বনাইছোঁ আইডিয়াই পোৱা সেই আছে ইমানখিনি চাহ লাহে লাহে খাওঁ গাহৰি ইয়াতে হৈ আছে বাহিৰতে জোনাত হৈ থাকিব মানে মোৰ চকুৰ আগত থাকিব টেনশ্যন নাই বিচনাত থ'লে ভয় লাগে নহয় চাহখিনি খাই লওঁ ভাত হৈ আছে ইয়াত লাহে হৈ থাকক চব্জি কাটিলে দেউতাই উৰহি কাটিলে আৰু কি বনাম সেই ভাবি আছোঁ তাৰপিছতে মিক্স চব্জি বনাম আৰু দেউতাই মানা কৰিলে নালাগে বুলি বনাব উৰহি কাটি মেলি মছলা কৰিব আছে 12টা হৈছে লাহেকৈ খাই মেলি বনাম আৰু লাহে লাহে ইয়াতে মছলা হিচাপে দিয়া হৈছে শুকান জলকীয়া দিছোঁ নহৰু আৰু পিঁয়াজকেইটা খালি মেলি লচোন এড কৰি দিছোঁ এয়া উৰহি ভাজি কৰিলোঁ অকণমান আছিল যে সেইখিনি কাটি মেলি ভাজি কৰিলোঁ আৰু এইটো হৈছে ৰাতিপুৱাৰ পিটিকা আজি মানে উৰহি মাছ উৰহি ৰন্ধা বঢ়া শেষ দেউতাই গা ধুই আছে নাথাকে মানে তাইৰ ৰুমত সেইকাৰণে অকণমান লৈ ফুৰি আছোঁ ৰাস্তাতে মা আহি আছে আহি পাবই চাগে 2:30মানত আহি পাবই আৰু দেউতাক গা ধুৱাওঁতে দেউতাক ভাত দিম তাৰপিছত গাখীৰ খুৱাম তাৰপিছত মই খাম আৰু লাহেকৈ চুপ চাপ A few moments later. Hey guys, good evening সকলোকে বহুত মস্তকও লগ পালোঁ আৰু কৈছিলোঁ যে মা 2:30মানত আহিব আহিলে আহি মেলি মানে পূৰা লগে লগে হৈ গৈছে হাত ভৰি ধুইছে ধুই মেলি লগে লগে হৈ গৈছে মা মানে ৰাতিপুৱা অভ্যাস মানে শুই উঠা অভ্যাস নাই তো ৰাতিপুৱা উঠিছে একদম মূৰৰ বিষ মাথা বিষ মানে কি ক'ব আৰু এইফালে ৰুটি আলু ভাজি লৈ গৈছে খালে একদম এচিডিটি হৈ গৈছে তেনেকৈ মানে পূৰা অৱস্থা মানে নাইকিয়া আহিল আৰু কোনো কষ্ট মষ্ট ঘৰত আহি মেলি শুলে আৰু 1-1.5 ঘণ্টামান শুলে তাৰপিছত মইতো বোলে গাখীৰ খোৱালোৱে তাৰপিছত ভাত পানী খালে চাগে মায়ে গাখীৰ লগত মই শুই আছিলোঁ মায়ে মানে পানী উঠালে ঘৰ চৰ ঝাৰু মাৰিলে আজি মই ঘৰ ঝাৰু মাৰিব মানে সময় পোৱা নাই গাখীক লৈ হৈ গৈছোঁ মানে তাইক খোৱালোঁ তাই আজি মই ইমান ডিষ্টাৰ্ব কৰিছোঁ শুবলৈ মানে শুৱাই নাই ৰাতিপুৱা সেই এবাৰ শুইছে যে আৰু শুৱাই নাই দুপৰীয়া মানে নুশুৱে একদম বহুত কষ্টে কান্দি মেলি শুৱালোঁ উপায় নাই কান্দিছে তাই নুশুৱে বাহিৰত ফুৰাব লাগে তাইক লৈ তো যি নহওক আৰু এতিয়া মাকো এতিয়া ওলাই যাব এই সমাজবাদী বুলি কয় তাতে মানে গম নাপাওঁ কিহৰ কাৰণে চাহ বনাওঁ আৰু চাহ বনাই খাওঁ 4:30মান যাব আৰু 6টা হোৱা নাই এতিয়ালৈকে ভাবিলোঁ চাহ বনাওঁ ময়ো খাওঁ মাও খাওঁ দেউতাও যাব দোকান খুলিব দাদা আহিছিল লাইনৰ পৰা 5টামানত আহিছে দাদাকো ভাত পানী দিলোঁ খাই মেলি এতিয়া হৈ আছে দাদাও নাযায় দাদাও ৰাতি মানে টোপনি ঠিকমতে হোৱা নাই 2টামানতো গৈছে তেতিয়া শুব আৰু সি অকণমান শুব গাখীৰকো তাই মানে দাদাৰ ওচৰত দিব নোৱাৰিম মই লৈ থাকিব লাগিব সেইকাৰণে ভাবিলোঁ চাহ পানী খাই মেলি আজৰি হৈ লওঁ তাৰপিছত গাখীৰ লাহে লাহে খুৱাম তাই শোৱাৰ পৰা উঠিছে অলপ আগতহে এতিয়া মায়ে লৈ আছে
মাক দেখালে মানে কান্দি আছে, মাৰ ওচৰত যাব। তো ব'লক পাকঘৰত গৈ লগ পাইছোঁ, চাহ বনাওঁ। তো গাইজ মাক দি থৈ দিওঁ চাহ, খালি অলৰেডি আৰু মই এতিয়া অকণমান মানে পানী গৰম কৰিছোঁ, লাগে যদি লাগে, মানে তাইক খুৱাবলৈ বাকী আছে। তো লাহেকৈ খুৱাম আৰু আগতে চাহখিনি খাই লওঁ, তাৰপিছত লাহে খুৱাম। তাই এতিয়া মানে শোৱাৰ পৰা উঠিছে, এতিয়া লাহেকৈ খুৱাম আৰু মা যাওক আৰামছে। তাইক খুৱাম, এতিয়া নাখাব, মা আছে যে অলপ পাত লগাব আৰু কাৰণ টোপনিৰ পৰা উঠি চাহ খাই লওঁ। আগতে গাখীৰ গৰম কৰিলোঁ, গাখীৰ উতলি পৰি গৈছে। এয়া বেকাৰী বিস্কুট লৈছোঁ, কালি মানে মায়ে আনিছিলে, ভাল লাগিছে বিস্কুট খাই। বেকাৰী বিস্কুট তিল দিয়ে চকামান ওপৰৰ পৰাই, বাৰ্গাৰত যেনেকৈ দিয়ে তেনেকৈ খাই মেলি লওঁ। মোৰ আজি অকণমান বেছিকৈ ঠাণ্ডা লাগিছে, গাখীৰ খোৱালোঁ আজি মানে তাই পটককৈ হৈছে দেই, 7টা আগতে হৈ গৈছে, কাৰণ দুপৰীয়া আজি দিনটো ভালদৰে টোপনি মৰা হোৱা নাই। আৰু মা গৈছে 6টা মানতে, মই সমাজবাদী বুলি কৈছিলোঁ যে, কিবা কাৰণত গৈছে আৰু কি কাৰণ গৈছে গম কোনোবাই জানেই চাগে কি কাৰণে গৈছে। কৈছিলোঁ যে গভৰ্ণমেণ্টৰ পৰা পইচা দিব বুলি, এই কাৰণে গৈছে আৰু মাৰ দেৰি হ'ব বুলি কৈছে। টাইম 9টা হ'লে, এতিয়া আহে ঠিক নাই। মই আজি অকণমান ভাত বনাম আৰু ৰুটি নবনাওঁ, ৰুটি 2টামান আছে নেকি, যোৱাকালি নাই ক'ব নোৱাৰোঁ, মানে আছিলে ৰাতিপুৱা 4টামান আছিলে, 2টা মই খালোঁ। ৰাতিপুৱা ভাত খোৱা নাই, দিনতে খালোঁ, মানে দুপৰীয়া খাইছোঁ ভাত, 2টামান আছিলে। মায়ে চাহ লগত খালে নেকি গম নাপাওঁ দেই, কাৰণ চাহ দি মই অকণ ব্যস্ত হৈ গৈছিলোঁ, মানে মোৰ ৰুমত গুচি গৈছিলোঁ। তো মাক অকল খালী চাহ দিছিলোঁ, মই সুধিছিলোঁ ৰুটি আছে নেকি, মই কৈছিলোঁ আছে, তো খাইছেনে নাই গম নাপাওঁ, খালেতো খালে হয়, নাখালেতো নাই। আৰু ভাত অকণমান বনাম, দুপৰীয়া চব্জি আছে, মাংস চব্জিও অকণমান আছে, অকল ভাত বনালে হৈ যাব। তো গাৰ্গীও শুই আছে, মাহঁতৰ ৰুমতে শুৱাই থৈ দিছোঁ। তাতে আকৌ মই এনেই টিভি চাই আছোঁ আৰু এনেই ফিল্ম চাই আছোঁ, চিৰিয়েলো চাই আছোঁ, চব মানে যি পাওঁ তাকে চাই আছোঁ। টিভি খুব কমেই চোৱা হয়, আগতে চিৰিয়েল 1-2টা চাইছিলোঁ, সেও এতিয়া চোৱা নহয়, কাৰণ গাৰ্গীক লৈ শুই যাওঁ, তাই আকৌ অকলে নহয় যে, আজি পটককৈ শুই গৈছে, মানে পূৰা উৎপাত লগাব আৰু তাই তলৰ ফালে গৈ আছে পকাত, এনেই ঠাণ্ডা পকা, কোচত লৈ এনেই মানে হুমুৰিয়াই হৈছিলোঁ, তেনেকৈ মানে তাই শুই গৈছে। তো ইয়াতে শুৱাই থৈ দিছোঁ। ভাত তাত বনাই মেলি ডাইৰেক্ট আমাৰ ৰুমত লৈ যাম আৰু তাতে একেবাৰে মানে মই ভাত পানী খাই মেলি তাইক লৈ যাম। এতিয়া অকলে নোহোৱাও, দেউতা আহিলে দেউতাই ইয়াতে বহি থাকিব, টিভি চাই থাকিব, তাই শুই থাকিব, টেনশ্যন নাই আৰু। নহ'লে তাইক আকৌ এই ৰুমত থ'লে, মই যদি পাকঘৰত থাকোঁ, মই মানে টেনশ্যন লাগি থাকে তাৰ মাথাটো, তাই উঠিলে নেকি, মানে আগফালে আহিলে নেকি, বিচনাৰ কাষত আহিলে নেকি, তেনেকুৱা মানে মাইণ্ডত এনি টাইম মোৰ চলি থাকে। 10বাৰমান আহিব লাগে চাবলৈ, হ'লেও মানে মোৰ মনটো ধুকধুকাই থাকে আৰু আহিলে নেকি তেনেকুৱা লাগে। ইয়াতে শুৱালে, দুটা থাকিলে মানে টেনশ্যন ফ্ৰী, মোৰ একো টেনশ্যন নাই, তেনেকুৱা আৰু। দিনতো যদি মই শুৱাওঁ তেনেকুৱা লাগে আৰু। সেইকাৰণে আজি মানে জুলনাত থ'লে অকণমান টেনশ্যন ফ্ৰী আৰু, যদি জুলনাৰ পৰা নামিব নোৱাৰে, উঠি বহি দিয়ে, হ'লেও মানে পৰাৰ চান্সটো খুব কম থাকে, সেইকাৰণে জুলনাত শুৱাই দিওঁ আৰু। আজিও চকু আগে ৰাখিছোঁ, দেউতা দিনটো আছিলে দেই, দিনটো দেউতাই তাইক ৰখালে, দেউতা দোকানত যোৱা নাই, কাৰণ অকলে মই তাইক লৈ একো কৰিব নোৱাৰোঁ। দেউতা ৰাতিপুৱাৰ পৰা তাইক লৈ মেলি তাৰপিছত মই তাইক খুৱাই মেলি আকৌ দেউতা মানে বজাৰত গৈছিলে, সেই সময়ত মোৰ ওচৰতে আছিলে, আকৌ দেউতা আহিছে, আহি তাইক মানে লৈ আজি কিন্তু দিনটো দেউতাকে বহুত কষ্ট কৰিলে, টোপনিও ভালদৰে মাৰিব পৰা নাই। তেতিয়া আহিব, আহি পটাপট ভাত বনাই দিম আৰু, দেউতা সুধিম যদি খাই খাব, আৰু নাখালেতো নায়েই, কাৰণ দুপৰীয়াত টোপনি ঠিকমতে হোৱা নাই, পটককৈ খাই মেলি হৈ গ'লে ভাল আৰু। দেউতা আৰু মায়ে লগতে আহিব চাগে, মাৰ লগতে আহিব চাগে দেউতা। মা ফোন কৰিছে, মা অকণমান দেৰি হ'ব বুলি কৈছে আৰু। মই লাহে ভাত বনাম আৰু, অকল ভাত। দাদাও খালে, খাই মেলি শুই অলপ ওলাই গৈছে আৰু। কি কৰিব, ইমান সময় শুলে আৰু। এবাৰ মানে শুইছিলে দেই, তেনেকৈ মানে লাইনৰ পৰা আহি পূৰা শুইছিলে, শুই মেলি 11টামান উঠিলে, তাৰপিছত আকৌ টোপনি নাই, এনেই মোবাইল চাই ৰাতি 2টা পাৰ কৰিলে। সেইকাৰণে মানে আজি শুৱা নাই আৰু, আধা শুই ওলাই গৈছে, এতিয়া কথা বতৰা পাতিব, এতিয়া দোকান অকণমান থাকিব আৰু। দেউতাই যদি অকণমান কথা বতৰা পাতে, দেউতাৰ ফ্ৰেণ্ডো আছে ন, এই সমবয়সৰ, তো কথা বতৰা যদি পাতিব আৰু, তেনেকৈ মানে থাকিব আৰু। দাদাও ফ্ৰেণ্ড এইবিলাক আছে, কলনিতে ঢেৰ ফ্ৰেণ্ড, আৰু বেলেগতো যায়, বাবুপতি তাতেও ফ্ৰেণ্ড আছে দাদাৰ, তাতে যাব আৰু কথা বতৰা পাতি দিব, নহ'লে কি কৰি থাকিব ৰুমত।
মানে ঘৰত কি কৰি থাকিব, মই দুইফালে টিভি চাই থাকিম। গাৰ্গীও আজি শুই গৈছে, গাৰ্গী থাকিলে গাৰ্গীৰ লগত খেলি থাকিলে হয়, তাই আজি পটককৈ শুই গৈছে। মানে ছোৱালীজনী টোপনি মাৰে ঠিকমতে, মানে মোৰ মনটো বহুত শান্তি লাগে। তাই টোপনিটো ঠিকমতে নহ'লে মানে এনেকুৱা খং উঠে, দুপৰীয়া মানে শোৱাই নাই, আজি পতিও হোৱা নাই তাইৰ। তেনেকৈ মানে কোচকোচাই আছিলোঁ, দুবাৰমান লৈ গ'লোঁ বহালোঁ, তাই নকৰে মানে। মা অহাৰ পিছত মানে এনেকুৱা কান্দা কাটি কৰিছে, কান্দি মেলি শুই গৈছে আজি ছোৱালীজনী। দুখো লাগিছে আৰু ইফালে শুবও লাগে দেই, কাৰণ শুইছে সেইটোও ভাল লাগিছে, তাই শুইছে কান্দি মেলি হ'লেও শুইছে, ভাগৰি গৈছে আৰু বেছি কান্দা হ'লেও মানে কান্দিছে আৰু। যি নহওক, আৰু আজি ব্লগটো ইয়াতে সামৰিছোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কেতিয়াও নাপাহৰিব। আকৌ লগ পাওঁ এটা ব্লগৰ সৈতে, ভালে থাকিব আপোনালোকে। বাই বাই, গুড নাইট।